ONGCৰ বিৰুদ্ধে সৰব নাজিৰাৰ 5টাকৈ জাতি জনগোষ্ঠীয় জাতীয় সংগঠনৰ থলুৱা নিবনুৱাক নিযুক্তি ঠিকা নিদিলে গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব ONGCৰ কৰ্তৃপক্ষ। আমাৰ থলুৱা স্বাৰ্থ বিঘ্ন হোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু থলুৱা স্বাৰ্থৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ যাতে আমাৰ প্ৰত্যেকজন যাতে আমাৰ স্থায়ী ঠিকাদাৰ হওক বা যুৱকে হওক তেওঁলোকক যাতে প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰে। তেওঁলোকে যদি আমাৰ এইখিনি আমাক কৰি নিদিয়ে, তেওঁলোকে আমাৰ এই দাবীকেইটাত যদি গুৰুত্ব প্ৰদান নকৰে, তেনেহ'লে আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। থলুৱাক বঞ্চনা কৰি বহিৰাগত কোম্পানীক ONGCৰ ৰঙা তুলিচা পাৰি দিয়াৰ অভিযোগ। বহিৰাগতৰ বনিয়াৰ অধীনত আমি কাম নকৰোঁ। ক্ষোভিত 5 জাতীয় সংগঠনৰ স্পষ্টভাৱে একদম স্তব্ধ কৰি দিয়া হ'ব। সকলো ধৰণৰ খনন কাৰ্য, সকলো ধৰণৰ কিন্তু উৎপাদনৰ কাৰ্য কিন্তু বন্ধ কৰি দিয়া হ'ব, একদম স্পষ্ট কথা। এইবাৰ ONGCৰ বিৰুদ্ধে থলুৱাক নিবনুৱা ঠিকাদাৰক প্ৰতাৰণা কৰি বহিৰাগত কোম্পানীক ৰঙা তুলিচা পাৰি দিয়াৰ অভিযোগ আহিছে আৰু এই অভিযোগ আনিছে ৰাজ্যৰ 5 জাতীয় সংগঠনে। ONGCয়ে থলুৱা নিবনুৱাক নিযুক্তিৰ লগতে ক্ষুদ্ৰ ঠিকা প্ৰদান নকৰে তেন্তে নাজিৰা গেলেকীত থকা প্ৰত্যেকটো তৈলক্ষেত্ৰত অনিৰ্দিষ্ট কাললৈকে খনন আৰু উৎপাদন বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে 5টাকৈ জাতীয় সংগঠনে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌতাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিকে ধৰি 5টাকৈ সংগঠনে আজি বিয়লি সংবাদমেলৰ জৰিয়তে জনায়। গতিকে আমাৰ স্পষ্ট কথা যে আগন্তুক এই 3-4 দিনৰ ভিতৰত যদি আমাক কোনো ধৰণৰ ইতিবাচক যদি পদক্ষেপ যদি আমাৰ জিলা প্ৰশাসনে হওক, মহকুমা প্ৰশাসনে হওক বা নিগমে যদি কোনো ধৰণৰ তেনেকুৱা যদি পদক্ষেপ গ্ৰহণ কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ স্পষ্ট কথা যে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া কিন্তু আমি ধাৰাবাহিকভাৱে আমি কিন্তু আন্দোলনৰ পন্থা বাছি ল'বলৈ বাধ্য হ'ম। গেলেকী তৈলক্ষেত্ৰ স্পষ্টভাৱে একদম স্তব্ধ কৰি দিয়া হ'ব। সকলো ধৰণৰ খনন কাৰ্য, সকলো ধৰণৰ কিন্তু উৎপাদনৰ কাৰ্য কিন্তু বন্ধ কৰি দিয়া হ'ব, একদম স্পষ্ট কথা। আজি এই প্ৰেছ মিটৰ যোগেদি কিন্তু নিগমক জনাই দিছোঁ। কিন্তু আমি জগৰীয়া নহয়, ইয়াৰ কাৰণে কেৱল স্থানীয় প্ৰশাসন আৰু কেৱল মাত্ৰ নিগম জগৰীয়া হ'ব। মন কৰিবলগীয়া আৰু এটা কথা যে ইমানখিনি কাম কৰাৰ পিছতো এই নিকো, IPL, হল অফশ্ব'ৰ, CRA নিচিনা এই হাজাৰ কোটি টকা কাম কৰাৰ পিছতো সন্তোষ চাহিয়াল এণ্ড সন্সৰ পেট ভৰা নাই। কিন্তু তেখেতসকলক আকৌ পুনৰ CCPLৰে 150 কোটি টকা 170 কোটি টকাৰ কামটো পুনৰ লাগে, তেখেতসকলক পুনৰ লাগে। তো গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, তেখেতৰ যদি আমাৰ গেলেকীৰ প্ৰতি যদি ইমানেই যদি প্ৰেম আছে, তেখেতে স্বতঃস্ফূৰ্তভাৱে আমাৰ ল'ৰাখিনিৰ কাৰণে এৰি দিয়ক না এইটো কাম। তেখেতক আমাৰ ল'ৰাখিনিৰ কাৰণে এৰি দিয়ক, কাৰণ কেলৈ তেখেতে নিজাববীয়াকৈ তেখেতে নিবিদাটো লাভ কৰা নাই নহয়। এই নিবিদা লাভ কৰিছে অন্য এটা কোম্পানীয়ে নিবিদা লাভ কৰিছে আৰু তেখেতে মধ্যভোগীৰ নিচিনা আহি পেলাই মাজত পদাৰ্পণ কৰিছেহি। তো গতিকে তেখেতে যদি ইমানে যদি আমাৰ প্ৰতি যদি তেখেতৰ যদি সদিচ্ছা আছে, তেখেতৰ যদি ভাল ভাৱ আছে, তেতিয়াহ'লে আজিয়ে প্ৰেছ মিটৰ যোগেদি তেখেতক আহ্বান জনাইছোঁ যে তেখেতে স্বতঃস্ফূৰ্তভাৱে এৰি দিয়ক। আৰু তেখেতক আৰু কিমান লাগে? তেখেতৰ পেট নভৰে নেকি? এই তালিকা কৰিছে, ইমানখিনি তেখেতে কিমানৰ পৰা আৰম্ভ কৰিছে আমি সকলোৱে জানো। ইমানখিনি কৰাৰ পিছতো তেখেতৰ পেট ভৰা নাই। গতিকে এই বতৰাবোৰো আমাৰ কিন্তু অসমীয়া যুৱকসকলে কিন্তু মন কৰিব লাগে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।